হোজাইৰ অগৰু ব্যৱসায়ীৰ বিষয়ে কিবা এটা কৈ দিয়ক। প্ৰশ্ন কৰা ভদ্ৰলোকসকলক ক'ব বিচাৰিছোঁ, আমি হোজাইবাসী তালৈ যাবলৈ শৰীৰত মাংস নথকা, মগজু নথকা বিবেকহীন এটাৰ অনুমতি নালাগে আমাৰ। এয়া স্পষ্ট কথা। সি কোন হয়? সি আমাক পাৰ্মিশ্যন দিব, অনুমতি দিব? কোন হয় সি? শৰীৰত নাই অকণো মাংস, মগজু শূন্য, বিবেকহীন মানুহ এজনৰ অনুমতি লাগে নেকি আমি হোজাইৰ মানুহ তালৈ যাবলৈ? তাৰ নিচিনা বহুত ব্যক্তি হোজাইৰ অগৰু ব্যৱসায়ীৰ ঘৰত কাম কৰি পৰিয়াল পোহপালন দি আছে। গতিকে হোজাইৰ মানুহে তালৈ যদি যাবলৈ পাৰ্মিশ্যন বা অনুমতি ল'ব লাগে, তাৰ পৰা কিয় ল'ম আমি কাৰ পৰা ল'ব লাগে সেয়া আমাৰ জনা আছে। আৰু মই হোজাই জিলাবাসীৰ অগৰু ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে উজনিৰ অগৰু ব্যৱসায়ীসকলে হোজাইত আনি অগৰু বিক্ৰী কৰক, আমি তালৈ যোৱাৰ দৰকাৰ নাই। কিন্তু সেই বুলি আমি তাক যে কেৰেপ কৰিছোঁ বা তাক আমি ভয় খাইছোঁ, মাংস নথকা, কাণ্ডজ্ঞান নথকা, পূৰ্ণ জ্ঞান নথকা মগজুহীন ব্যক্তিটোক আমি যে ভয় খাইছোঁ, তেনেকুৱা কথা নহয়। কিন্তু আমাৰ কথা হৈছে, এতিয়া উজনিৰ পৰা অগৰু খাচী গছ আনি হোজাইত বিক্ৰী কৰক, ইয়াতেই আমি ল'ম, ইয়াতেই আমি ব্যৱসায় কৰিম। উজনিৰ মানুহ হোজাইলৈ আহিবলৈ বাধ্য কৰোৱা হওক, এয়াই মোৰ কথা। গতিকে সেই ভদ্ৰলোকসকলক কৈছোঁ যে মাংস নথকা, কাণ্ডজ্ঞান নথকা, মগজু নথকা ব্যক্তি এজনক সুধিব নালাগে যে হোজাইৰ মানুহৰ বিষয়ে কিবা এটা কৈ দিয়ক, অগৰু ব্যৱসায়ীসকলক কিবা এটা কৈ দিয়ক। এইখিনি সুধিব সি কোন হয় সি? তাক কিয় সুধিব লাগে? সি কি অসমৰ অৰ্হতা নেকি?